গান্ধাৰৰ উদ্যোগত নগাঁৱৰ উৰিয়া গাঁৱৰ খেলপথাৰত অনুষ্ঠিত হৈছে মুকলি বিহুৰ অনুষ্ঠানত অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী তৰালী শৰ্মাক শিল্পী নন্দিনী 2026 বঁটা প্ৰদান কৰা হয়। অনুষ্ঠানত উপস্থিত থাকে অসমীয়া প্ৰতিদিন কাকতৰ সহযোগী সম্পাদক প্ৰকাশ মহন্তৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি। মানে যেতিয়া কোনোবাই এখন সমাজলৈ মাতি নিয়ে আৰু এটা বঁটা দিব লাগে বুলি ভাবে, সেইটো বৰ বেলেগ ধৰণৰ এটা আনন্দ। গতিকে মই গান্ধাৰৰ ওচৰত চিৰকৃতজ্ঞ, তেওঁলোকে বঁটাৰ যোগ্য বুলি ভাবিছে। মই আচলতে কিমান যোগ্য সেইটো নাজানো, কিন্তু সংগীত খুব ভাল পাওঁ, বিশেষকৈ লোকসংগীত পৰম্পৰাগত সংগীতৰ লগত কাম কৰি থাকি ভাল পাওঁ, আধুনিক গীতৰ ধাৰাটো চেষ্টা কৰি থাকিও ভাল পাওঁ। গতিকে ক'ৰবাত মানে এনেকুৱা স্বীকৃতিবোৰে দায়বদ্ধ বেছিকৈ কৰি তোলে সংগীতৰ প্ৰতি। গতিকে আজি আকৌ এবাৰ নতুনকৈ দায়বদ্ধ হৈছোঁ, নতুনকৈ আৰু ভাল কাম কৰাৰ হেঁপাহ এটা জাগিছে। সেয়াই, বাকী গান্ধাৰৰ সকলো লোকে পুনৰবাৰ কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ।